ইমান বিপৰ্যয়ৰ মাজতে এটা ভাল লগা কথা, এটা আশাৰ কথা। বিতুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকে মনত পেলাই জুবিনৰ নামতে যে তেওঁ নিজৰ নামত বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামত কৰিব পাৰিলে কিন্তু জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছো যে আমি সকলোবোৰ মাধ্যম আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে। এনেকে থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকে সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকেই কথা পাতো। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰো যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়া ভাষাত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতি কেতিয়াও অনুভৱ কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকে। মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহওক তেওঁ থাকক। আপুনি দিনত কৈছিল যে জুবিন দাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে। মিষ্টাৰ বিটু এটা মাধ্যম হ'ব পাৰে। এটা মাধ্যম মই সেয়াই কৈছো, তেওঁকো কৈছো আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম। তেনেদৰে সকলোবোৰ হৈ থাকক, ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণেৰে হওক সেইটোৱে কথা। আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে কেনেকে যাব। মই সকলোৰে বাবে এইখিনি সদায় কৰি থাকিম। ধন্যবাদ। নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকে মনত পেলাই জুবিনৰ নামতে যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছো যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে। এনেকে থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকে সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকেই কথা পাতো। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়া ভাষাত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকৈ। মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওক, তেওঁ থাকক। আপুনি দিনত কৈছিল যে জুবিন দাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে। মিষ্টাৰ বিটু এটা মাধ্যম হ'ব পাৰে। এটা মাধ্যম মই সেয়াই কৈছোঁ, তেওঁকো কৈছোঁ আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম। তেনেদৰে সকলোবোৰ হৈ থাকক, ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণেৰেই হওক সেইটোৱে কথা। আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব। মই সকলোৰে বাবে কিন্তু সদায় কৰি মানে এইটো আমি কিছুদিনৰ পৰা আমি ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ, তেতিয়া দেখোঁতে বস্তুটো একদম ভাল লাগিছে, আৱেগিক হৈছে যে আজি তাকে কওঁ মানে বিটুক কেনেকৈ থেংক ইউ দিওঁ। অকল বিটুক বুলি নকওঁ, বিটুকটো থেংক ইউ দিব লাগিব, এজনটো লিডাৰ থাকে, কিন্তু এই গোটেই অঞ্চলবাসী অকলেতো নহ'ব। তেওঁলোকৰ ছাপৰ্ট, তেওঁলোকৰ মৰম, আজি তেওঁলোকৰ জুবিনৰ প্ৰতি যিটো মৰম আৰু জুবিনৰ আদৰ্শখিনি ভাল পোৱাৰ কাৰণে জুবিনৰ প্ৰতি এটা মৰম, সেনেকৈ নহ'লে আজি এই জুবিন নগৰখন নহয়গৈ। চ' এইটো আমাৰ কাৰণেও বৰ ভাল লগাৰ এটা দিন, এটা আৱেগিকো দিন। কিন্তু মই সদায় কওঁ জুবিন একচুৱেলি আমাৰ লগত সদায় আছেতো, এতিয়াও আছে, লগত আছে কাৰণে এইবোৰ কাম কৰে। চাৰি কেনেকৈ মিলি গৈছে চাওক। আমি ৰাতিপুৱা আজি শিৱসাগৰৰ আমি হেৰি কাৰণে ফ্লাড ৰিলিফৰ কাৰণে আহিছোঁ, হেল্থ কেম্পৰ কাৰণে আহিছোঁ। আজি এইটো ইনগ্ৰেশ্যন আজিয়ে হৈ গ'ল, তাতে গৰিমা আহি পালেহি। চ' এই অঞ্চলটোক মই থেংক ইউ দিম, সকলোকে অসমবাসী থেংক ইউ। এইটো আশীৰ্বাদ, তেওঁলোকৰ মৰমৰ কাৰণে আজিকালি হৈছে। খালি এটাই কথা, এখন ধুনীয়াকৈ ৰাখক, চাফাকৈ ৰাখক আৰু এখন ধুনীয়া ডাঙৰ কৰক আৰু ডাঙৰ হওক। চ' সেইটো মোৰ কাৰণে তেতিয়াহে আমি গৌৰৱ ফিল কৰিম, জুবিনে আৰু খুব ধুনীয়া পাব। আৰু মোৰ বেষ্ট উইচেছ থাকিল আৰু থেংক ইউ এগেইন সকলো অসমবাসী, অঞ্চলৰবাসী আজি ইমান ধুনীয়া জুবিন নগৰ এখন ওলাই দিয়াৰ কাৰণে ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।